এজ প্ৰমিছড আমি ভিডিঅ' লৈ আনিছোঁ নতুন। কালি আমি কৈছিলোঁ যে 100ৰ ওপৰত আমি আনিম, 100 ফাইনেলৰ ওপৰত যে মেথ চামাৰি কৰিম। তো সেই ভিডিঅ' লৈ আনিছোঁ এতিয়া। আমি যোনটো প্ৰমিছ কৰোঁ সেইটো প্ৰমিছ ৰাখিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। গতিকে আপোনালোকেও আমাক মৰম দেখাওক অলপমান আৰু ছাবস্ক্ৰাইব কৰক। ভিউজ বহুত গেইন কৰিছোঁ। ছাবস্ক্ৰাইবাৰ সোনকালে 100টা ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। 91 ছাবস্ক্ৰাইবাৰে হৈ আছে বহুত দিনৰ পৰা। মানুহবিলাকে ছাবস্ক্ৰাইব নকৰে, চাই থৈ গুচি যায়। গতিকে ছাবস্ক্ৰাইব কৰক, ইটছ ফ্ৰী অফ কষ্ট। ৱেলকাম টু ক্ৰিকেট আড্ডা আছাম। তো 100ৰ কালি আছিল ফাইনেল মেটচ। অভেল ইনভিঞ্চিবলৰ ওপৰত আমি কথা পাতিছোঁ। বঢ়িয়া টিম হয়, আগতে ফাইনেল পাইছে। আৰু আমাৰ হেয়াও আছিল, প্ৰেডিকশ্যন আছিল। আমাৰ প্ৰেডিকশ্যন আছিল অভেল ইনভিঞ্চিবল উইনাৰ হ'ব, আৰু এজ মানে prediction as predicted Oval Invincibles won the match, won the 100 trophy for the third time. আচ্ছা, তিনিবাৰ জিকিছে আৰু মেচখন 26 ৰানত জিকিছে অভেল। এতিয়া মই অভেল ইনভিঞ্চিবলে কি কৰে, ফাৰ্ষ্টতে ফাৰ্ষ্ট বেটিং লয়, 100টা বলত 100টা বলত 168 ৰান বনায় ফৰ 5 উইকেটছ। টপ স্কৰাৰ হ'ল উইল জেক্স যোনে যোনে নাজানে RCBৰ বেটছমেন। উইল জেক্সে 72 ৰান মাৰে। আৰু জৰ্ডান কক্স, মই কৈছিলো জৰ্ডান কক্সো ভাল প্লেয়াৰ ইংলেণ্ডৰ, 40 ৰান বনায়। আৰু চেম কাৰেন 15, আৰু এইকেইটা আৰু তো ষ্টয়নিছে 2টা উইকেট লয়। ষ্টয়নিছটো অলৰাউণ্ডাৰ হয়। তো মেইন বলাৰ ডেভিড উইলি ইমান এটা উইকেট ল'ব পৰা নাই, তথাপিও 20টা বলত 36 ৰান দিছে। আৰু ইফালে ৰেহান আহমেদে এটা লয়, পেনিংটন বুলি বলাৰজনে এটা লয়। 169 টাৰ্গেট হয়। দেন ৰকেটছে 142 ফৰ 8 ডাউন 100 অভাৰত এইখিনিয়ে ৰান কৰিব পাৰে। আৰু ট্ৰেণ্ট ৰকেটছৰ হৈ টপ স্কৰাৰ হ'ল ষ্টয়নিছ। ষ্টয়নিছে এইফালে উইকেটো ল'লে 2টা, আৰু বেটিঙে দিও 64 ৰান, 38 বলত 64 ৰান কৰে। বাকী কোনো এটা বেটছমেনে 20ৰ ঘৰো চোৱা নাই। টম বেণ্টনে 23 ৰান বনায় অকল। গতিকে এটা বেটছমেনে কেনেকৈ জিকিব এখন মেটচ? ৰুটে 10 ৰান 13টা বলত। গতিকে কোনো ধৰণৰ তো মইতো এইটো টিম দেখি লাগিছে এইটো টিম ফাইনেল কেনেকে পালে। ৰেহান আহমেদ 3 নম্বৰত বেটিং কৰিছে। ৰেহান আহমেদ টেষ্টত 8 নম্বৰ মানত বেটিং কৰে। তো সেইটোৱে আৰু এইফালে মই যদি কওঁ অভেলৰ হৈ 3টা উইকেট লৈছে নাথান চৌটেৰ বুলি বলাৰজনে, আৰু আডাম জেম্পা এটা উইকেট লৈছে। আডাম জেম্পাৰ ৰিপ্লেচমেন্ট আছিল আমাৰ ৰাশিদ খান। টম কাৰেনে এটা উইকেট লয়, সাকিব মেহমুদে এটা উইকেট লয়। আৰু লৈ কিনে আমাৰ আৰু প্লেয়াৰ অফ দ্য মেটচ কৈ দিওঁ মই, নাথান চৌটাৰ প্লেয়াৰ অফ দ্য মেটচ। আৰু প্লেয়াৰ অফ দ্য চিৰিজ মানে গোটেই 100 টুৰ্ণামেণ্টৰ হ'ল জৰ্ডান কক্স। তো এইটো হ'ল আপডেট। এতিয়া 100 উইক ফিনিছ, 100ৰ ওপৰত আৰু ভিডিঅ' নাহে, অহা বছৰ আহিব। 100 আমি কভাৰ কৰিছোঁ, এজ প্ৰমিছ চব লীগ কভাৰ কৰিম। CPL কৰিছোঁ, বৰ্তমান CPL চলি আছে। আৰু আহিবলগীয়া আজি এছিয়া কাপ, তাৰ ওপৰতো এছিয়া কাপটো ধামাকেদাৰ হ'ব। এছিয়া কাপৰ ওপেনিঙৰ পৰা একদম এণ্ডিঙলৈকে আপোনালোকে একদম টেনচনে ল'ব নালাগে। মেটচ নাচালেও আমাৰ ইয়াতে আহি গ'লে হ'ব, আপডেটখিনি পাই যাব। তো দ্যাটছ ইট। এইটো ভিডিঅ' ইমানতে ৰাখোঁ। হ'ব।